নমস্কাৰ, আহক আজি বনাওঁ ছজিনাৰ সৈতে এটি সোৱাদ লগা ৰেচিপি। কেৰাহী গৰম কৰি তাত সৰিয়হৰ তেল দি দিব আৰু তেলখিনি ভালকৈ গৰম হ'বলৈ দিব। এতিয়া কাটি লোৱা পিঁয়াজ দিব আৰু তেজপাত এখিলা দি দিব আৰু অলপ সময় ভাজি ল'ব। এতিয়া সোৱাদমতে নিমখ আৰু হালধি গুড়ি দি দিব, দি পুনৰ ভাজিব। এতিয়া কাটি লোৱা ছজিনা আৰু আলুখিনি দি ভালকৈ ভাজিব লাগিব। এতিয়া বনাই লোৱা আদা, নহৰু, পিঁয়াজ, বিলাহী আৰু সৰিয়হৰ পেষ্টখিনি দি দিব আৰু তাৰপিছত কেঁচা গন্ধ গুচি যোৱালৈকে আৰু যেতিয়ালৈকে ধুনীয়া গন্ধ বাহিৰ নহয় তেতিয়ালৈকে ভাজিব লাগিব। এতিয়া মিক্সি বাতিটো আখলি পানী দি দিব। লগতে আৰু অকণমান পানী দি ভালদৰে উতলিবলৈ দিব যেতিয়ালৈকে ছজনা আৰু আলু কোমল হৈ নাযায়। ঢাকনিখন লগাই দিব আৰু ভালকৈ ছজনা আৰু আলু সিজিলে গেছৰ জুই নুমুৱাই থ'ব আৰু নমাই গৰমে গৰমে পৰিৱেশন কৰিব। ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকল বন্ধু-বান্ধৱীয়ে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলত ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপি লৈ। আজিলৈ আহিলোঁ, ধন্যবাদ।